কলাগুৰুক স্মৰণ কৰি এটি টেবলেটত বিষ্ণু ৰাভাৰ প্ৰতিচ্ছবি অংকন কৰিলে যোৰহাটৰ এগৰাকী ছাত্ৰীয়ে। ৰাভা দিৱসৰ দিনা যোৰহাটৰ কলাখোৱাৰ বিনিতা ডেকা নামৰ এগৰাকী ছাত্ৰীয়ে এটি টেবলেটত বিষ্ণু ৰাভাৰ প্ৰতিচ্ছবি অংকন কৰি শ্ৰদ্ধাঞ্জলি জনায় শিল্পীগৰাকীক। সোণাপুৰৰ ডিমৰীয়া কলেজৰ বিজ্ঞান বিভাগৰ ছাত্ৰী বিনিতা ডেকাই কয়, জ্যোতি বিষ্ণুৰ চিৰসেউজ সৃষ্টিৰাজিৰ জৰিয়তে আজিও অসমীয়া সাহিত্য সংস্কৃতিৰ ভঁৰাল চহকী হৈ আছে। এইসকল মহামনীষীৰ ত্যাগ কোনো গুণেই নুই কৰিব নোৱাৰি। কলাগুৰুক স্মৰণ কৰি এটি টেবলেটত বিষ্ণু ৰাভাৰ প্ৰতিচ্ছবি অংকন কৰিলে এগৰাকী ছাত্ৰীয়ে। ৰাভা দিৱসৰ দিনা কলাখোৱাৰ বিনিতা ডেকা নামৰ এগৰাকী ছাত্ৰীয়ে এনেদৰে এটি টেবলেটত বিষ্ণু ৰাভাৰ প্ৰতিচ্ছবি অংকন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে শিল্পীগৰাকীলৈ। সোণাপুৰৰ ডিমৰীয়া কলেজৰ বিজ্ঞান বিভাগৰ ছাত্ৰী বিনিতা ডেকাই কয়, জ্যোতি বিষ্ণুৰ চিৰসেউজ সৃষ্টিৰাজিৰ জৰিয়তে আজিও অসমীয়া সাহিত্য সংস্কৃতিৰ ভঁৰাল চহকী হৈ আছে। এইসকল মহামনীষীৰ ত্যাগ কোনো গুণেই নুই কৰিব নোৱাৰি। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ মৃত্যু তিথি আৰু তেখেতৰ এই মৃত্যু দিৱসটো আমি শ্ৰদ্ধা জনাবৰ বাবে বিভিন্ন ধৰণে চেষ্টা কৰি আহিছোঁ। প্ৰতি বছৰে তেখেতৰ এই মৃত্যু দিৱসটো তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই, তেখেতক প্ৰতি প্ৰণিপাত জনাই, তেখেতক স্মৰণ কৰি মই টেবলেটত তেখেতৰ প্ৰতিচ্ছবি অংকন কৰি তেখেতৰ আজি বিশেষ দিনটো তেখেতক মনত পেলাবলৈ চেষ্টা কৰিছোঁ। যিহেতু বিষ্ণুপ্ৰসাদ ৰাভা বা জ্যোতিপ্ৰসাদ আগৰৱালা এই তেনেধৰণৰ ব্যক্তিসকল আমাৰ বাবে অনুকৰণীয়। আমি যেতিয়াৰ পৰা জনা হৈছোঁ তেওঁলোকৰ বিষয়ে পঢ়িবলৈ পাইছোঁ বা শুনিবলৈ পাইছোঁ, আৰু আমাৰ যিহেতু গোটেই ভাষা সংস্কৃতিটো গোটেই অসমীয়া জাতিটো সেই কেইজন বিশেষ ব্যক্তিৰ জৰিয়তে একগোট হৈ আজি আমি থিয় হৈ আছোঁ। অসমীয়া জাতি হিচাপে নিজক চিনাকি দিব পাৰিছোঁ। তেখেতসকলৰ যিখিনি কৰ্মৰাজি বা অৰিহণা আছে সেইখিনি মনত ৰাখিবৰ বাবে তেখেতসকলৰ এই বিশেষ দিনবিলাক আমি উদযাপন কৰিব লাগে, আৰু সেইবাবে আজি ৰাভা দিৱস হিচাপে ব্যক্তিগতভাৱে মই এই সামান্য প্ৰচেষ্টা। কোভিডৰ বাবে বাতিল হ'ল 2021 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা, হাই মাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা। বাতিল হোৱা পৰীক্ষাৰ ফলাফল চৰকাৰে 31 জুলাইত ঘোষণা কৰিব, আৰু ইয়াৰ বাবে দুখন এক্সপাৰ্ট কমিটি গঠন কৰিছে ৰাজ্য চৰকাৰে। পৰীক্ষা বাতিল হ'ল, এতিয়া মূল্যায়নৰ পদ্ধতি সন্দৰ্ভত চিন্তা কৰাৰ সময়। আমাৰ স্কুলসমূহত যি ৰেকৰ্ড আছে আৰু সেৱা তথা কাউন্সিলৰ হাতত যি ৰেকৰ্ড আছে, সেই ৰেকৰ্ডৰ ওপৰত ভিত্তি কৰি তেওঁলোকে নম্বৰ দি পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ ফৰ্মুলাটো এসপ্তাহৰ ভিতৰত দিব। ফলাফল 31 জুলাইৰ ভিতৰত ঘোষণা কৰিব লাগিব। এনেধৰণে নম্বৰ দিয়াৰ কাৰণেই যে 100% পাছ কৰিব তাৰ কোনো গেৰাণ্টি নাই। এইটো আমি কমিটি গঠন কৰি দিছোঁ, তাৰ ৰূপৰেখাটো কমিটিয়ে দিব। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ শিক্ষাৰ্থীৰ মূল্যায়নৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য অলক বুঢ়াগোহাঁইৰ নেতৃত্বত ৰাজ্য চৰকাৰে গঠন কৰি দিছে এখন 9জনীয়া কমিটি। আনহাতে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ্থীৰ মূল্যায়নৰ বাবে কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য দীপক কুমাৰ শৰ্মাৰ নেতৃত্বত গঠন কৰি দিয়া হৈছে আন এখন 9জনীয়া কমিটি। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য অলক বুঢ়াগোহাঁইৰ নেতৃত্বত গঠন কৰি দিয়া কমিটিখনৰ আহ্বায়ক হ'ল সেৱাৰ সচিব সুৰঞ্জনা সেনাপতি। সদস্যসকল ক্ৰমে RC জৈন, প্ৰসন্ন বৰা, SN দাস, ৰঞ্জিত দাম, হাকিম তৰফদাৰ, CB ৰায় আৰু মৃণাল খাউন। আনহাতে উচ্চতৰ মাধ্যমিকৰ মাৰ্কিঙৰ ক্ষেত্ৰত দীপক কুমাৰ শৰ্মাৰ নেতৃত্বত গঠন কৰি দিয়া কমিটিখনত আছে নিবেদিতা লস্কৰ, ডক্টৰ SN বৰ্মন, ডক্টৰ S বৰকাকতি, ইদ্ৰিছ আলী, ৰতন পাল, দীপিকা চৌধুৰীৰ লগতে শিক্ষা সংসদৰ চেয়াৰমেন আৰু সচিব। ছাত্ৰ ছাত্ৰীক নম্বৰ দিয়া আৰু মাৰ্কশ্বিট দিয়াৰ ক্ষেত্ৰত যাতে কোনো সমস্যা নহয় তাৰ বাবে চোকা দৃষ্টি ৰাখিব আছু আৰু এপছুৱে। যে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ স্বাৰ্থ সুৰক্ষিত হোৱাকে যাতে এই গোটেই ফলাফলটো যাতে তেওঁলোকে লাভ কৰিব পাৰে তাৰ বাবে সচেতন হ'বৰ কাৰণে আমি আহ্বান জনাইছোঁ। সম্পূৰ্ণভাৱে মুক্ত আৰু নিকা হয়, আৰু এইটো মানে কোনো আশা মানে নাথাকে। ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত স্বাৰ্থ সুৰক্ষিত ৰাখি পেলাই গোটেই মূল্যাংকন প্ৰক্ৰিয়া হ'ব লাগিব। ৰাজ্য চৰকাৰে শনিবাৰে গঠন কৰি দিয়া 2খন কমিটিয়ে 7 দিনৰ ভিতৰত ৰিপৰ্ট দাখিল কৰিব লাগিব। এই ৰিপৰ্টৰ ওপৰত ভিত্তি কৰিয়েই ছাত্ৰ ছাত্ৰীৰ মাৰ্কশ্বিট প্ৰস্তুত কৰিব শিক্ষা বিভাগে।
ইফালে কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পৰীক্ষা বাতিল কৰা কাৰ্যত শিক্ষাৰ্থী আৰু অভিভাৱকৰ মাজত দেখা পোৱা গৈছে মিশ্ৰিত প্ৰতিক্ৰিয়া। একাংশই চৰকাৰৰ সিদ্ধান্তক জনাইছে আদৰণি। সিদ্ধান্তটো ভালে লৈছে বাৰু, আমাৰ কাৰণে ভালে লৈছে, কিন্তু বেয়া লাগিছে আৰু পৰীক্ষাটো বাতিল হোৱাৰ কাৰণে। পৰীক্ষাটো হ'ব লাগিছিল। ইফালে আন একাংশই প্ৰকাশ কৰিছে আক্ষেপ। পৰীক্ষাটো বাতিল কৰা মই বহুত বেয়া লাগিছে, কাৰণ পৰীক্ষাৰ বাবে যথেষ্ট পঢ়া শুনা কৰিছিলোঁ। মোৰ নিচিনা এনেকুৱা বহুত ছাত্ৰ ছাত্ৰী আছে যে যিসকলে নিৰাশাত ভুগিছে, বহুত আশাৰে বাট চাই আছিল এটা ভাল ৰিজাল্ট কৰাৰ। চবকে বহুত বেয়া লাগিছে। আমি ফাৰ্ষ্টৰ পৰা ইমান প্ৰিপেৰেশ্যন কৰি ৰাখিছিলোঁ যে আমাক ভাল মাৰ্ক আহিব। পৰীক্ষাটো বাতিল কৰাৰ কাৰণে আমাৰ কাৰণে অতিকৈ দুখ খবৰ, কাৰণ আমি বহুতো কষ্ট কৰিছিলোঁ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে, কিন্তু আমি সেইটো পৰীক্ষাত অৱতীৰ্ণ হ'ব নোৱাৰিলোঁ। বিপুল বৰ্মনৰ সহযোগত ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ওদালগুৰিত কৰোনা ভাইৰাছৰ যেন চিন মোকামেই নাইকিয়া হ'ল আৰু তাৰ প্ৰমাণ হ'ল কলাইগাঁও চহৰ। কোভিডৰ সকলো নীতি নিয়ম ভংগ কৰি সকলো ওলাই আহিল বজাৰলৈ। প্ৰায় সংখ্যক মানুহৰ মুখতে নাই মাস্ক আৰু নাই সামাজিক দূৰত্ব। তেনেকৈয়ে সকলো মানুহ ওলাই আহিছে বজাৰলৈ। প্ৰশাসনৰ ফালৰ যি সজাগতা হ'ব লাগিছিল, কোনো ধৰণৰ সজাগতা পৰিলক্ষিত হোৱা নাই বজাৰত। এই সন্দৰ্ভত আগবঢ়াইছোঁ আমাৰ সাংবাদিক ৰিপুঞ্জয় নাথৰ ৰিপৰ্ট। ওদালগুৰি জিলা যেন কৰোণামুক্ত হ'ল, তাৰে এক সুলভ দৃশ্য পৰিলক্ষিত হ'ল ওদালগুৰি জিলাৰ কলাগাঁও চহৰত। মোৰ কেমেৰা সহযোগে দেখুৱাব এইদৰে আচলতে বজাৰত কিদৰে যিসকলে সামগ্ৰী বিক্ৰী কৰিছে তেওঁলোকৰ মাস্ক নাই, আৰু মাস্ক নোহোৱাকৈ যেন তেওঁলোকে এইদৰে সামগ্ৰী বিক্ৰী কৰি আছে। মোৰ কেমেৰা সহযোগে দেখুৱাই আছে। এই হৈছে এক দৃশ্য, সুলভ দৃশ্য। কি হ'ল? এই মাছ কাটিলোঁ না, সেইকাৰণে থৈ দিলোঁ আৰু মাছটো। কৰোণা গ'ল। কি হ'ল বাইদেউ, কি কিনিব আহিছে? মাছ নিব আহিছে। মাস্ক নাই? নাই, এইটো লৈছোঁ। পৰি গেল। হয় ছাৰ। কি হ'ল, কৰোণা বেমাৰ গ'ল নেকি? মাছটো আছে এতিয়া, মানে মাত্ৰ খুলি থৈছে। আপুনিও লোৱা নাই? কিয় লোৱা নাই? নাই, আছে লোৱা নাই। মাছ বেছি আছে দেখি লোৱা নাই। কৰোণা গ'ল। কৰোণা ওদালগুৰি জিলাৰ পৰা গ'ল। আচলতে এই এক সুলভ দৃশ্য বুলি ক'ব লাগে। কোনো মানুহৰ মুখত মাস্ক নাই, আৰু কেমেৰা দেখিলে তেওঁলোকে মাস্কখন পৰিধান কৰে। আৰু কিছু আগলৈ যাবলৈ চেষ্টা কৰিম। মাছ আছে লগত। কি ক'ব? আহিব। হয়, মাস্কখন আপুনি ঠেঁতুৰিত পিন্ধিছে যে কিয়? এই পইচাটো দিবৰ কাৰণে। পইচা দিলে মাস্কখন ঠেঁতুৰিত পিন্ধিব লাগে নেকি? আহিব। মানুহবিলাকে মাস্ক পৰিধান কৰা নাই, ঠেঁতুৰিত পিন্ধে, কিছুমানে নিপিন্ধে। কিয় নিপিন্ধে? কৰোণা শেষ হৈ গ'ল? নাই, মানুহবিলাকৰ এটা ধাৰণা এটা হৈছে, যিহেতু এতিয়া হেৰিটো কমাই আনিছে অকণমান, মানুহবিলাকৰ ধাৰণা লকডাউনটো উঠিয়ে গ'ল নেকি, এতিয়া মানে হেৰি কৰোণা নাই নেকি, তেনেকুৱা এটা ধাৰণা এটা মানুহবিলাকৰ মনত কিন্তু আহিছে, নোহোৱা নহয়। কাৰণ যিটো বজাৰৰ যিটো পৰিৱেশ, এইটো পৰিৱেশটো দেখিলে তাৰমানে তেনেকুৱা এটা অনুভৱ হয়। কৰোণাটো বাঢ়ি গৈছে, এতিয়া কৰোণা বাঢ়ি গৈছে, কিন্তু মানুহবিলাকে কৰোণা বাঢ়িছে, কিন্তু মানুহবিলাকে গুৰুত্বটো দিয়া নাই। হয়, গুৰুত্ব দিয়া নাই। নাই, এই মাত্ৰ হেৰি কৰিছে। হয়, আৰু কিছু আগলৈ যাবলৈ চেষ্টা কৰিম। কি ক'ব? নাই, লৈ আছিলোঁ মানে এই গৰম লাগে কাৰণে লৈ আছোঁ অলপ সময়। নাই, মাস্ক নাই। নাই, আমি কাণত কম শুনো। কাণে কম শুনে, মাস্ক নিপিন্ধে। হয়, আৰু কিছু লোক আছে, মই তেওঁলোকৰ ওচৰলৈ। কিয়, আপুনি ক'ত যাব? মই কলাকতে আহিছোঁ। মাস্কখন নালাগে নেকি? মাস্কটো লাগে, কিন্তু মই পাহৰি থৈ আহি গ'লোঁ। প্ৰায় মানুহে মাস্ক নিপিন্ধে। কিয়, কৰোণা নাই নেকি? কৰোণাটো এতিয়া লাহে লাহে কমিয়ে গৈছে। হয়, এই এক সুলভ দৃশ্য ওদালগুৰি জিলাৰ, যেন মাস্ক তেওঁলোকে পিন্ধিব নালাগে, আৰু মাস্ক নিপিন্ধিলেও কথা নাই। দাদা আহিব এইফালে। মাছ আছে, পিন্ধিম আৰু। এইদৰেই চলি আছে ওদালগুৰি জিলা, আৰু ওদালগুৰি জিলাৰ প্ৰায় সংখ্যক লোকৰে মুখত দেখা নাযায় এতিয়া মাস্ক। 21 জুনৰ পৰা ৰাজ্যত বৰ্ধিত প্ৰতিষেধক প্ৰদান অভিযান। প্ৰতিদিনে 3 লাখ লোকক দিয়া হ'ব টিকা। ৰাজ্যৰ 2000টা কেন্দ্ৰত প্ৰদান কৰা হ'ব কোভিড ভেকচিন।
এদিনত 3 লাখ প্ৰতিষেধক দিয়াৰ লক্ষ্য স্বাস্থ্য বিভাগৰ 21 জুনৰ পৰা ৰাজ্যত বৰ্ধিত প্ৰতিষেধক প্ৰদান অভিযান এতিয়াৰ পৰা ভাৰত চৰকাৰে প্ৰদান কৰিব প্ৰতিষেধক সোমবাৰৰ পৰা প্ৰতিদিনে 3 লাখ লোকক প্ৰতিষেধক প্ৰদানৰ লক্ষ্য বান্ধিছে ৰাজ্য চৰকাৰে বৰ্ধিত প্ৰতিষেধক প্ৰদান অভিযানৰ জৰিয়তে প্ৰথম 10টা দিন প্ৰতিষেধক প্ৰদানৰ ক্ষেত্ৰত পৰীক্ষামূলকভাৱে ব্যৱহাৰ কৰিব ৰাজ্য চৰকাৰে শনিবাৰে পুৱাই ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰ জৰিয়তে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ প্ৰতিখন জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ সৈতে বৈঠকত মিলিত হৈ ৰাজ্যত প্ৰতিদিনে 3 লাখ লোকক প্ৰতিষেধক দিয়া সন্দৰ্ভত আলোচনা কৰে এই বৈঠকৰ অন্তত সংবাদমেল যোগে ৰাজ্যত 2000 কেন্দ্ৰত প্ৰতিষেধক প্ৰদান কৰা হ'ব বুলি প্ৰকাশ কৰে এই 10টা দিনত প্ৰতিদিনে 2,60,000 প্ৰতিষেধক প্ৰদান কৰিবলৈ সক্ষম হলে কেন্দ্ৰই জুলাই মাহত অসমলৈ প্ৰেৰণ কৰিব 3 লাখ ভেকচিন এতিয়াৰ পৰা ভেকচিনৰ ক্ষেত্ৰত নাথাকিব কোনো বয়সৰ ব্যৱধান সকলোকে সমানে ভাৰত চৰকাৰে বিনামূলীয়াকৈ প্ৰদান কৰিব ভেকচিন যোৱাকালি আমি 1,16,000 লোকক টিকাকৰণ কৰিব পাৰিছো অহা সোমবাৰৰ পৰা প্ৰতিদিনে 3 লাখ ভেকচিনৰ লক্ষ্য বান্ধি কাম কৰিব লাগিব 21 তাৰিখৰ পৰা অসম চৰকাৰে আৰু ভেকচিন কিনিব নালাগে 21 তাৰিখে ৰাতিপুৱাৰ পৰা যি ভেকচিন আহিব সেইটো ভাৰত চৰকাৰে দুইটা এজ গ্ৰুপৰ কাৰণে বিনামূলীয়াকৈ দিব অকল 44 প্লাছ নহয় 18 প্লাছ যিমান আছে ওপৰত প্ৰতিখন চাহ বাগিচাৰ হাস্পতাল আৰু প্ৰতিখন গাঁৱত বৰ্ধিত প্ৰতিষেধক প্ৰদান অভিযানৰ লক্ষ্য হিচাপে প্ৰদান কৰা হ'ব প্ৰতিষেধক পুৱা 8 বজাৰ পৰা নিশা 8 বজালৈ ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে প্ৰতিটো চাহ বাগিচাৰ হস্পিটালত ভেকচিনেশ্যন চেণ্টাৰ হ'ব যাতে টি গাৰ্ডেনৰ সকলো মানুহক আমি ভেকচিন দিব পাৰোঁ প্ৰতিখন গাঁৱত ভেকচিন চেণ্টাৰ হ'ব আৰু টাউনত ৰাতি 9টা বজালৈকে আমি ভেকচিনছ কৰিম গ্ৰামাঞ্চলত এটা শিফটৰ বিপৰীতে চহৰত দুটা শিফটত ৰাইজক প্ৰদান কৰিব ভেকচিন মুখ্যমন্ত্ৰী আৰোগ্য নিধিত মজুত ৰখা ৰাইজৰ ধনৰ পৰা ভেকচিন প্ৰদানৰ জৰিয়তে প্ৰত্যেকগৰাকী লোকক প্ৰতিদিনে প্ৰদান কৰা হ'ব 100 টকাকৈ প্ৰতিখন গাঁৱত ভেকচিন চেণ্টাৰ হ'ব আৰু টাউনত ৰাতি 9টা বজালৈকে আমি ভেকচিনছ কৰিম নগৰৰ কাৰণে দুটা শিফট তেজপুৰতো দুটা শিফট হ'ব ডিব্ৰুগড়তো দুটা শিফট হ'ব ধুবুৰীতো দুটা শিফট হ'ব শিলচৰতো দুটা শিফট হ'ব কিন্তু গাঁৱত এটা শিফট হ'ব ৰাইজে যি আমাক ভেকচিনেশ্যনৰ কাৰণে টকা দিছিলে তাৰ পৰা প্ৰতিগৰাকী ভেকচিন দিয়া ৰাইজে নাৰ্ছ ডক্টৰ সকলোৱে যাতে অহা যোৱা কৰিব পাৰে ৰাতিলৈকে ডিউটি কৰিব পাৰে সেইকাৰণে আমি তেওঁলোকক প্ৰতিদিনে 100 টকাকৈ এটা ট্ৰেন্সপৰ্টেশ্যন এলাউন্স এই কাৰ্যসূচীৰ বাবে সকলো অভিভাৱক মন্ত্ৰীক নিজ নিজ জিলাত এসপ্তাহৰ বাবে বাহৰ পাতিবলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে কেৱল মুখ্যমন্ত্ৰী আৰু স্বাস্থ্য মন্ত্ৰীৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব এই নিয়ম অহা 7 দিন আমি চৰকাৰৰ একো কাম কৰিব খোজা নাই অকল টিকাকৰণ সেইকাৰণে গাৰ্জেন মিনিষ্টাৰ এণ্ড গাৰ্জেন ছেক্ৰেটাৰী they will rush to their own district except কেশৱ মহন্ত ডাঙৰীয়াৰ মুখ বাদ দি বাকি সকলোৱে নিজৰ নিজৰ জিলাত যাব আৰু এই 7 দিন ময়ো চেষ্টা কৰিম যাতে ম্যাক্সিমাম ডিস্ট্ৰিক্টত ময়ো যাব পাৰো কেশৱ দায়ো যাব পাৰে কিন্তু আমি বান্ধি লোৱা নাই আৰু যে এই দুখন জিলাতে যাম যতে দৰকাৰ আমি তাতে যাব লাগিব ৰাজ্য চৰকাৰৰ এই অভিযানত বিজেপিৰ লগতে এজিপি আৰু ইউপিপিএলৰ দলৰ কৰ্মকৰ্তাই সহযোগিতা আগবঢ়াব বুলি জনালে মুখ্যমন্ত্ৰীগৰাকীয়ে আমি ৰাজনৈতিকভাৱে ভাৰতীয় জনতা পাৰ্টি এজিপি আৰু ইউপিপিএলৰ কৰ্মকৰ্তাসকলক মই কৈছো যে ভেকচিন চেণ্টাৰত আপোনালোকে স্বেচ্ছাসেৱক হিচাপে কাম কৰক ৰাইজক লৈ আহক ঠিক তেনেকৈ আন কোনোবা ৰাজনৈতিক দল সামাজিক সংগঠনে সহায় কৰিলে আমাৰ কোনো আপত্তি নাই 1 জুলাইৰ পৰা সকলো চৰকাৰী কাৰ্যালয় খোলাৰ পৰিকল্পনা কৰাৰ বাবে সকলো কৰ্মচাৰীক হিল দল ভাঙি প্ৰতিষেধক ল'বলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে কেমেৰাত প্ৰভাস সিঙৰ সহযোগত হিৰকজ্যোতি মালাকাৰ নিউজ 18 অসম নৰ্থ ইষ্ট
আজি ৰাভা দিৱস কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু দিনটো সমগ্ৰ ৰাজ্যবাসীয়ে উদযাপন কৰি আহিছে ৰাভা দিৱস হিচাপে গহপুৰত কোভিড প্ৰটকল ৰক্ষা কৰি বালিজান সংগীত বিদ্যালয়ত অনানুষ্ঠানিকভাৱে উদযাপন কৰিছে ৰাভা দিৱসৰ প্ৰথমে বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি কেইগৰাকীমান ছাত্ৰ-ছাত্ৰী একত্ৰিত হৈ ৰাভা নৃত্য ৰাভা সংগীত কবিতা আবৃত্তিৰে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক পবিত্ৰ দিনটোত স্মৰণ কৰে গহপুৰৰ পৰা আগবঢ়াইছো আমাৰ সাংবাদিক পলাশ ফুকনৰ ৰিপৰ্ট হয় আজি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ মৃত্যু দিন অৰ্থাৎ সমগ্ৰ ৰাজ্যবাসীয়ে ৰাভা দিৱস হিচাপে উদযাপন কৰে মৃত্যু দিনটি আৰু বৰ্তমান মই উপস্থিত আছোঁ গহপুৰৰ বালিজান সংগীত বিদ্যালয়ত যিহেতু কোভিড বিধি চলি আছে কোভিডৰ যি নীতি নিয়ম তাক ৰক্ষা কৰি আচলতে অনুষ্টুপীয়াকৈ ৩-৪ গৰাকী ছাত্ৰ-ছাত্ৰী একত্ৰিত হৈ ৰাভা দিৱস উদযাপন কৰা পৰিলক্ষিত হৈছে এই মুহূৰ্তত মোৰ সতীৰ্থই দেখাব তেওঁলোকে মাল্যাৰ্পণ কৰি আছে যি বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ যি চিত্ৰ সন্মুখত এনেদৰে তেওঁলোকে বন্তি প্ৰজ্বলন কৰি মাথো পৰম্পৰা ৰক্ষা কৰিছে যিহেতু ৰাভা দিৱস বুলি ক'লে পূৰ্বতে বহু উলহ মালহেৰে পতা হৈছিল কিন্তু এইবাৰ যিহেতু চৰকাৰৰ নীতি নিয়ম আছে চৰকাৰ SOP মানি আচলতে এওঁলোকে বালিজান সংগীত বিদ্যালয়ত মাথো নিয়মটোহে ৰক্ষা কৰিছে বন্তি প্ৰজ্বলন কৰিছে আৰু এনেদৰে মাল্যাৰ্পণ কৰি আছে কেইগৰাকীমান ছাত্ৰ-ছাত্ৰীয়ে বাইদেউ আছে কওকচোন যিহেতু কেনেদৰে উদযাপন কৰিছে ৰাভা দিৱসটি আজি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যুদিন সেয়েহে মোৰ অনানুষ্ঠানিকভাৱে স্কুলখনতে থুলমূলকৈ অকণমান ৰাভা দিৱস উদযাপন কৰিছোঁ তেখেতৰ স্মৃতিত কৰোণা উপলক্ষে ডাঙৰকৈ পাতিব পৰা নাই সেয়েহে হয় নিশ্চয় এনেদৰে আচলতে অনানুষ্ঠানিকভাৱে পাতিছে আৰু অভিভাৱক এগৰাকী আছে বাইদেউ কওকচোন যিহেতু আজি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ মৃত্যুদিন ৰাভা দিৱস কি ক'ব পবিত্ৰখন মই আজি কোভিড নীতি নিয়ম মানি অভিভাৱক হৈও আজি ৰাভা দিৱসৰ বাবে গাৰ্জেন হিচাপে ছাত্ৰ ছাত্ৰীক ওচৰ চপাই দি অলপ তেওঁ নিয়ম নীতি পালন কৰা হৈছে নিশ্চয় আচলতে এনেদৰে সমগ্ৰ ৰাজ্যতে আজি অনুষ্টুপীয়াকৈ কোভিড প্ৰটকল ৰক্ষা কৰি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ এনেদৰে ৰাভা দিৱস আজি উদযাপন কৰা পৰিলক্ষিত হৈছে আৰু গহপুৰৰ বিভিন্ন প্ৰান্তে প্ৰান্তে আচলতে অনুষ্টুপীয়াকৈ মাথো ৩-৪ গৰাকী সমবেত হৈ এই মহান ব্যক্তিগৰাকীৰ আজি মৃত্যুৰ দিন অৰ্থাৎ ৰাভা দিৱস উদযাপন কৰা পৰিলক্ষিত হৈছে কাইলৈ সমগ্ৰ বিশ্বই উদযাপন কৰিব আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস যোগ আন্দোলনত বিগত কেইবা বছৰ ধৰি সক্ৰিয়ভাৱে জড়িত হৈ যোগ আৰু প্ৰাণায়ামক ৰাইজৰ মাজলৈ নিয়াৰ চেষ্টা কৰি আছে 2017 চনত জন্মগ্ৰহণ কৰা ধেমাজিৰ অন্যতম যোগ সংস্থা আৰোগ্য যোগ প্ৰশিক্ষণ কেন্দ্ৰই
ধেমাজি বালিকা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত স্থাপন কৰা এই আৰোগ্য যোগ কেন্দ্ৰটোৱে ধেমাজিৰ কোভিড কেয়াৰ চেণ্টাৰতো মাজে সময়ে কোভিড ৰোগীসকলৰ স্বাস্থ্যৰ উন্নতিৰ বাবে যোগ শিবিৰ অনুষ্ঠিত কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। আগবঢ়াইছো মন বিকাশ বৰগোহাঁইৰ এক ৰিপৰ্ট। আৰু কাইলৈ যোগ দিৱসৰ প্ৰাকক্ষণত ধেমাজি জিলাতনো কেনেধৰণে যোগৰ শিবিৰসমূহ চলিছে, ধেমাজিৰ যি আচলতে আৰোগ্য যি যোগ কেন্দ্ৰ আছে তাৰ প্ৰশিক্ষকে ইতিমধ্যে সেইসকল কোভিড ৰোগীসকলক তেওঁলোকে যোগাসনৰ শিবিৰ প্ৰদান কৰিছে। আৰু আমি এই মুহূৰ্তত যাব বিচাৰিম ধেমাজিৰ আৰোগ্য যি যোগ প্ৰশিক্ষণৰ যি কেন্দ্ৰ আছে আমি তেখেতলোকৰ কাষলৈ যাব বিচাৰিম। আৰু যিহেতু কাইলৈ যোগ দিৱস আৰু কাইলৈ যোগ দিৱসৰ প্ৰাকক্ষণত ধেমাজি আপোনালোকৰ এই যোগ কেন্দ্ৰ কেনেধৰণে চলিছে, বৰ্তমান কেতিয়া আপোনালোকে প্ৰতিষ্ঠা কৰিছিলে আৰু আপোনালোকে এতিয়ালৈকে ইয়াৰ আনুষ্ঠানিকভাৱে আপোনালোকে কিবা বিদ্যালয় বা এনেধৰণৰ কিবা পৰিকল্পনা কৰিছে নেকি? আমি 2017 চনৰ ডিচেম্বৰ মাহৰ পৰা আমি আৰোগ্য যোগ কেন্দ্ৰ নামৰ কেন্দ্ৰটি আমি আৰম্ভ কৰিছিলোঁ আৰু বৰ্তমান আমি চলাই আছোঁ। আৰু 2019 চনৰ আমি জুলাই মাহত ধেমাজি চাব ৰেজিষ্টাৰ অফিচত আমি টাচ ৰেজিষ্ট্ৰেশ্যন কৰিলোঁ। কৰি আমি বিভিন্নজনক যিকোনো ৰোগৰ পৰা আমি পৰিত্ৰাণ পাবৰ কাৰণে বিভিন্ন ধৰণে আমি সেৱা আগবঢ়াই আছোঁ। আমাৰ কেন্দ্ৰত আজিলৈকে প্ৰায় আমি 100 ওপৰত মানুহক আমি চিকিৎসা দিছোঁ। বহুতৰ ভাল হৈছে। বিষৰ দশা, ডায়েবেটিছ ৰোগী, হাই প্ৰেছাৰ, ল' প্ৰেছাৰ, স্পণ্ডেলাইটিছ এনেকুৱা ধৰণৰ ৰোগীসকলক আমি বহুতকে আমাৰ ইয়াত আহি আৰোগ্য হৈছে। আৰু বৰ্তমান পৰিস্থিতিত আমি জিলা প্ৰশাসনৰ অনুৰোধ মৰ্মে আমি কোভিড কেয়াৰ চেণ্টাৰত আমি 3 দিনীয়া এটা যোগ শিবিৰ কৰিলোঁ আৰু তাতো আমি ৰোগীসকলে বহুতখিনি উপকৃত হৈছোঁ বুলি আমাক জানিবলৈ দিছে। ৰাইজক যেনেধৰণে পাওঁ যোগৰ জৰিয়তে আমি নিৰোগী কৰি ৰাখিব পাৰোঁ, যাতে সমাজখন সুস্থ আৰু শক্তিশালী কৰিব পাৰোঁ, তাৰ বাবে আমি প্ৰচেষ্টা হাতত লৈ আছোঁ। আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত চৰকাৰে যদি আমাক কিছু সা সুবিধা দিয়ে নিশ্চয় আমি ৰাইজৰ মাজলৈ আগুৱাই যাম বুলি আমি আশাবাদী। নিজকে নিৰোগী কৰি ৰখাৰ বাবে বা সকলোকে ৰাইজে যাতে নিৰোগী হৈ ৰাখিব পাৰে ধেমাজি জিলাৰ প্ৰশাসনে ইতিমধ্যে ব্যক্ত কৰিছে যে ধেমাজি জিলা প্ৰশাসনে ধেমাজি কোভিড কেয়াৰ চেণ্টাৰত ইতিমধ্যে 3 দিনীয়া এক যোগ শিবিৰ অনুষ্ঠিত কৰিছে। আৰু বিশ্ব যোগ দিৱসৰ প্ৰাকক্ষণত ধেমাজিৰ আৰোগ্য যি আচলতে যোগ কেন্দ্ৰ আছে তেওঁলোকৰ যি আছে পদক্ষেপ সেয়া নিশ্চয়কৈ আদৰণীয়। আৰু ইয়াৰ সৈতে সময় হ'ল আজিৰ গুড মৰ্ণিং 18ৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।